সকলোকে আচৰিত কৰি চৰকাৰে ল'লে বৃহৎ সিদ্ধান্ত ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে সকলোকে আচৰিত কৰি ইতিমধ্যে মোৰ বেকড্ৰপত দেখি নিশ্চয় গম পাইছে যে লিখা আছে গুটখা বিড়ি চিগাৰেটৰ কথা হয় নিশ্চয়কৈ যিকলে গুটখা বিড়ি চিগাৰেট সেৱন কৰিছিল ধপাত সেৱন কৰিছিল কেপি শিখৰ ঝৰ্ডা ইয়াৰোপৰি যিসকলে সিগনেচাৰ জাতীয় ৰজনীগন্ধা টাইপ যিবোৰ বস্তু সেৱন কৰিছিলে সেইসমূহ সেৱনত এতিয়া নিষেধাজ্ঞা জাৰি কৰা হৈছে আৰু অৱশেষত কাৰ্যকৰী হোৱাৰ কথা উল্লেখ কৰা হৈছে অৱশেষত কাৰ্যকৰী হ'ল এতিয়াৰে পৰা সম্পূৰ্ণৰূপে নিষিদ্ধ হৈছে গুটখা বিড়ি চিগাৰেট যিসকলে চিগাৰেট খাইছিল ধপাত সেৱন কৰিছিল যিসকলে গুটখা সেৱন কৰিছিল সেয়া শিখৰে হওক কেপিয়ে হওক ৰজনীগন্ধাই হওক ইয়াৰ উপৰি সিগনেচাৰে হওক যি ধৰণৰ পান মছলাই হওক সকলোৱে সেৱন কৰিছিলে সেই সকলৰ বাবে অত্যন্ত ডাঙৰ খবৰ লৈ অহা হৈছে অৱশেষত চৰকাৰে সকলোকে আচৰিত কৰি ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰা পৰিলক্ষিত হৈছে এতিয়াৰে পৰা কাৰ্যকৰী হৈছে ধপাত বিড়ি চিগাৰেট সম্পূৰ্ণৰূপে নিষিদ্ধ হৈছে কাৰ্যকৰী হ'ল অৱশেষত সকলোকে আচৰিত কৰি ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে চৰকাৰে ৰাজ্য চৰকাৰে ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে কোনখন চৰকাৰে এই সিদ্ধান্ত গ্ৰহণ কৰিছে লৈ আহিছো সবিস্তাৰ এই খবৰ সম্পূৰ্ণৰূপে নিষিদ্ধ কৰি দিয়া হৈছে গুটখা বিড়ি চিগাৰেটৰ বিক্ৰী গুটখা বিড়ি চিগাৰেট বিক্ৰী বন্ধ কৰি দিয়া হৈছে কোনো দোকানত বিক্ৰী কৰিব নোৱাৰিব গুটখা জাতীয় সামগ্ৰী বিক্ৰী কৰিব নোৱাৰিব কোনো দোকানত আৰু সকলোকে আচৰিত কৰি এই ডাঙৰ বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে এখন চৰকাৰে শিখৰ ৰজনীগন্ধা সিগনেচাৰ কেপি আদি কৰি সকলো বিক্ৰী বন্ধ কৰি দিয়া হৈছে এতিয়াৰে পৰা ধপাত সেৱন কৰি লৈ বেয়া খবৰ লৈ আহিছো আৰু এই সিদ্ধান্ত গ্ৰহণ কৰিছে উৰিষ্যা চৰকাৰে অসম চৰকাৰে নহয় উৰিষ্যা চৰকাৰে এই সিদ্ধান্ত গ্ৰহণ কৰিছে উৰিষ্যা চৰকাৰৰ ধপাত আৰু পান মছলা সন্দৰ্ভত বৃহৎ সিদ্ধান্ত লোৱা দেখা গৈছে বিড়ি চিগাৰেট গুটখা ধপাত যিবোৰ জৰ্দা এইবোৰ নিষিদ্ধ কৰি দিয়া হৈছে কেৱল বিক্ৰীয়ে নহয় উৎপাদন পেকেজিং বিতৰণ বিক্ৰী সকলোতে নিষেধাজ্ঞা আৰোপ কৰি দিয়া হৈছে স্বাস্থ্য বিভাগে নতুন নিয়ম কাৰ্যকৰী কৰি জাৰি কৰিছে অধিসূচনা যেনে ধপাজাতীয় সামগ্ৰী সেৱন কৰাটো হৈছে কৰ্কট ৰোগৰ প্ৰধান কাৰণ যাৰ বাবে এই সামগ্ৰীসমূহ ক্ষতিকাৰক যাৰ বাবে এতিয়া কঠোৰ হৈছে উৰিষ্যা চৰকাৰ কঠোৰ হৈছে আৰু সম্পূৰ্ণৰূপে নিষিদ্ধ কৰি দিছে গুটখা বিড়ি চিগাৰেটৰ বিক্ৰী আৰু অৱশেষত এই খবৰটো ইতিমধ্যে কাৰ্যকৰী হোৱা পৰিলক্ষিত হৈছে আমি পুনৰ কৈছো দৰ্শকসকলক যিসকলে গুটখা খাইছিলে যিসকলে বিড়ি চিগাৰেট সেৱন কৰিছিলে যিসকলে আচলতে পান মছলা জাতীয় সামগ্ৰী ৰজনীগন্ধা হওক শিখৰ হওক বা সিগনেচাৰ হওক কেপি হওক এইবোৰ সামগ্ৰী যিসকলে সেৱন কৰাৰ অভ্যাস আছিলে সেই সকলৰ বাবে এই খবৰটো অত্যন্ত দুখবৰ কিন্তু এইখিনি আমি বাৰে বাৰে ক'ব লাগিব এয়া কোনো অসমৰ খবৰ নহয় বা অসম চৰকাৰে লোৱা সিদ্ধান্ত নহয় এই সিদ্ধান্ত হৈছে উৰিষ্যা চৰকাৰে লোৱা সিদ্ধান্ত উৰিষ্যা চৰকাৰৰ সিদ্ধান্ত আমি আগবঢ়াইছো এই খবৰ আকাৰে উৰিষ্যা চৰকাৰে এই সিদ্ধান্ত গ্ৰহণ কৰিছে উৰিষ্যাবাসীয়ে এতিয়াৰে পৰা গুটখা বিড়ি চিগাৰেট সেৱন কৰিব নোৱাৰিব কেপি শিখৰ পান মছলা জাতীয় সামগ্ৰী সেৱন কৰিব নোৱাৰিব যদি আপুনি উৰিষ্যা যাব লগা আছে বা যদি আপুনি উৰিষ্যাত বসবাস কৰি আছে এই খবৰটো অত্যন্ত গুৰুত্বপূৰ্ণ উৰিষ্যাত কোনো ব্যক্তিয়ে গুটখা বিড়ি চিগাৰেট পান মছলা কেপি ৰজনীগন্ধা সিগনেচাৰ এই সমূহ সামগ্ৰী সেৱন কৰিব নোৱাৰিব বা আপুনি যদি কিবা কাৰণত উৰিষ্যা যাব লগা হৈ আছে আপোনাৰ যদি অভ্যাস আছিলে বিড়ি চিগাৰেট সেৱন কৰা গুটখা খোৱা শিখৰ জৰ্দা এই ধৰণৰ বস্তু যদি আপোনাৰ খোৱাৰ এটা অভ্যাস আছিলে তেন্তে আপুনি এই অভ্যাস দূৰ কৰিব লাগিব উৰিষ্যা যাব লগা হ'ল যদি আপুনি উৰিষ্যাত যাবলগীয়া হৈ আছে তেন্তে এই খবৰটো অত্যন্ত গুৰুত্ব সহকাৰে লওক উৰিষ্যা যাব খোজা ব্যক্তিসকলে যদি গুটখা বিড়ি চিগাৰেট কিবা বস্তু খাইছিলে তেন্তে উৰিষ্যাত থকা সময়খিনিত আপুনি কোনোপধ্যে খাব নোৱাৰিব গুটখা বিড়ি চিগাৰেট ধপাত জাতীয় সামগ্ৰী সেইসমূহ সামগ্ৰী উৰিষ্যাৰ কোনো দোকানত উপলব্ধ নহব কোনেও বিক্ৰী কৰিব নোৱাৰিব আৰু কোনেও কিনিবও নোৱাৰিব আৰু যদি মনে মনে কোনোবাই গোপনভাৱে বিক্ৰী কৰি আছে যদি সেই অভিযোগ কিবা কাৰণে প্ৰশাসনৰ হাতত যায় সেই প্ৰশাসন কঠোৰ হৈ সেই দোকান বা বিক্ৰেতাৰ ওপৰত কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰিবলৈ বাধ্য হ'ব সেইবাবে গোপনে গোপনে হ'লেও এই ধৰণৰ সামগ্ৰী বিক্ৰীৰ পৰা সদায় থাকক বিৰত কিয়নো অতি কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰিছে উৰিষ্যা চৰকাৰে আমি পুনৰ কৈছো উৰিষ্যাত ভৰি দিয়াৰ মাত্ৰকে আপুনি সাৱধান হওক যদি আপুনি বিড়ি চিগাৰেট গুটখা খাইছিল কেপি সিগনেচাৰ ৰজনীগন্ধা এইবোৰ সামগ্ৰী যদি খাইছিলে তেন্তে আপুনি উৰিষ্যাত যোৱাৰ পূৰ্বে চাই লওক এই খবৰটো আপুনি কোনোপধ্যে আপুনি উৰিষ্যাত গৈ সেৱন নকৰিব আৰু আপুনি কোনো দোকানত খবৰ নকৰিব যে ক'ত পোৱা যাব গুটখা পান মছলা বিড়ি চিগাৰেট
আপোনাৰ ওপৰত যদি কোনোবাই অভিযোগ দাখিল কৰে তেন্তে উৰিষ্যা চৰকাৰে আপোনাৰ ওপৰত ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিব উৎপাদন বিক্ৰী পেকেজিং কোনো কামতে এতিয়া গুটখা বিড়ি সিগাৰেট কোনো লেনদেন নহব কোনো বিক্ৰীও কৰিব নোৱাৰিব কিনিও নোৱাৰিব গোপনেও বিক্ৰী কৰিব নোৱাৰিব গোপনেও খাব নোৱাৰিব উৰিষ্যা যদি কোনোবা ব্যক্তি এই ধৰণৰ সামগ্ৰী খোৱা দেখা পায় তেন্তে কেইজন ব্যক্তিৰ বিৰুদ্ধে যদি অভিযোগ উত্থাপিত হয় যদি কিবা কাৰণে প্ৰশাসনৰ চকুত পৰে উৰিষ্যা চৰকাৰে সেইগৰাকী ব্যক্তিৰ বিৰুদ্ধে ল'ব গুৰুত্বপূৰ্ণ ডাঙৰ সিদ্ধান্ত গতিকে অৱশেষত কাৰ্যকৰী হৈছে কোনো কোৱা কথা নহয় অৱশেষত কাৰ্যকৰী হ'ল উৰিষ্যাত কাৰ্যকৰী হ'ল এতিয়াৰে পৰা সম্পূৰ্ণৰূপে নিষিদ্ধ কৰি দিছে গুটখা বিড়ি সিগাৰেট কোনেও ভাবিব নোৱাৰা কোনেও চিন্তা কৰিব নোৱাৰা সকলোকে আচৰিত কৰি এই সিদ্ধান্ত গ্ৰহণ কৰিছে যদি বহুতে ভাবিব পাৰে যে গুটখা বিড়ি সিগাৰেট কেনেকৈ বন্ধ কৰিব বা বহু দিনৰ আগতে বন্ধ বুলি শুনিছিলে কিন্তু বন্ধ নহলে 2-3 দিনৰ বন্ধ কৰি পুনৰ সেই বস্তু বা সামগ্ৰীসমূহ খোলাভাৱে বিক্ৰী কৰিছিল কিন্তু এতিয়া তেনে নহয় এতিয়া হসাকৈ এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে কাৰ্যকৰী কৰি দিয়া হৈছে এই নিষেধাজ্ঞা স্বাস্থ্য বিভাগে এখন অধিসূচনা জাৰি কৰি দিছে আৰু উৰিষ্যাবাসীৰ বাবে এই সিদ্ধান্তটো খুবেই জৰুৰী হৈ পৰিছে উৰিষ্যাবাসীৰ বাবে স্বাস্থ্য বিভাগে অধিসূচনা জাৰি কৰা পৰিলক্ষিত হৈছে আৰু এই অধিসূচনাৰ ভিত্তিত আমি আগবঢ়াইছো যে কাৰ্যকৰী হৈছে অৱশেষত উৰিষ্যাত এতিয়াৰে পৰা সম্পূৰ্ণৰূপে বন্ধ হৈ পৰিল গুটখা বিড়ি সিগাৰেট কেপি শিখৰ ৰজনীগন্ধা বা সিগনেচাৰকে ধৰি আদি পান মছলা